এই মুহূৰ্ততে ডাঙৰ খবৰ লৈ আহিছো অসমৰ 4জন যুৱকৰ অতি ৰহস্যজনক অৱস্থাত তেখেতলোকৰ মৃতদেহ উদ্ধাৰ হৈছে বেংগালুৰুত 4জন যুৱক বেংগালুৰুৰ এটা কোম্পানীত তেওঁলোক কৰ্মৰত আছিল আৰু আটাইকেইজন যুৱক আছিল লখিমপুৰ জিলাৰ এই লখিমপুৰ জিলাৰ 4জন যুৱকৰ মৃতদেহ বেংগালুৰুত একেটা কোঠাতে অতি ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে তেওঁলোকক কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰিলে কি পৰিস্থিতি তেওঁলোকৰ মৃত্যু হ'ল এতিয়াও সকলো ৰহস্যৰ আৱৰ্তত আছে কিন্তু এই মুহূৰ্তত জনাই আছো এটা ভয়ংকৰ খবৰ বেংগালুৰুত অসমৰ 4জন যুৱকৰ চাঞ্চল্যকৰ তেওঁলোকৰ মৃত্যু হৈছে একেটা কোঠাতে অতি ৰহস্যজনক অৱস্থাত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল আৰু তেওঁলোকৰ ঘৰ হৈছে লখিমপুৰ জিলাত বুলি জানিব পৰা গৈছে কৰ্মসূত্ৰে তেওঁলোক বেংগালুৰুলৈ গৈছিল আৰু মিসিং যুৱক আটাইকেইজন মিসিং যুৱক আৰু তেওঁলোকৰ নাম হৈছে জয়ন্ত সিন্তে খগেশ্বৰ নৰেন্দ্ৰনাথ টাইড ডক্টৰ টাইড আৰু ধনঞ্জয় টাইড এই কেইজন যুৱক কোকা কোলাৰ যিটো ওৱেৰ হাউচ আছে বেংগালুৰুত তাত তেওঁলোক কৰ্মৰত আছিল আৰু বহু বছৰ ধৰি তেওঁলোকে তাত আছিল তেওঁলোকৰ সেই কোঠাতে তেওঁলোক থাকিছিল কিন্তু আজি পুৱাৰ ভাগত অতি ৰহস্যজনকভাৱে এই 4জন যুৱকৰ পুনৰ নাম জনাব বিচাৰিছো জয়ন্ত সিন্তে খগেশ্বৰ নৰেন্দ্ৰনাথ টাইড ডক্টৰ টাইড আৰু ধনঞ্জয় টাইড তেওঁলোকে বেংগালুৰুত থকা কোকা কোলাৰ ওৱেৰ হাউচত কৰ্মৰত আছিল আৰু ইতিমধ্যে ঘটনাস্থলীত বেংগালুৰু আৰক্ষী উপস্থিত হৈছে তেওঁলোকৰ যি অপৰাধ শাখা আছে তেওঁলোকে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে কিন্তু অতি ৰহস্যজনক কথা আমাৰ অসমৰ বহু যুৱকে বহিৰাজ্যলৈ কাম কৰিবলৈ গৈ তাত ৰহস্যজনকভাৱে মৃত্যু সাৱটি লয় কিন্তু এইবাৰ একেলগে 4জন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে সন্দেহ কৰা হৈছে যে শুই থকা অৱস্থাতে তেওঁলোকৰ মৃত্যু হৈছে কিন্তু কি পৰিস্থিতিত একেটা কোঠাত থকা 4জন যুৱকৰ মৃত অৱস্থাত তেওঁলোক উদ্ধাৰ হৈছে মৃতদেহ তেওঁলোকৰ উদ্ধাৰ হৈছে সেয়া কিন্তু এতিয়া ৰহস্যৰ আৱৰ্তত পৰিয়ালে অভিযোগ উত্থাপন কৰিছে লখিমপুৰৰ 4জন যুৱক তেওঁলোকৰ পৰিয়ালে কৈছে এয়া এক পৰিকল্পিত হত্যাকাণ্ড মিসিং যুৱককেইজনক তাত পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ কৰা হৈছে ইতিমধ্যে পৰিয়ালৰ লোকে খবৰ পাইছে আৰু তেওঁলোকে সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে এই মুহূৰ্তত জনাই আছো অসমৰ 4জন যুৱকৰ ৰহস্যজনকভাৱে মৃত্যু হৈছে বেংগালুৰুত এটা কোম্পানীত তেওঁলোক কৰ্মৰত আছিল কোকা কোলা কোম্পানীৰ ওৱেৰ হাউচত তেওঁলোক কৰ্মৰত আছিল 4জন যুৱক লখিমপুৰৰ যুৱক 4জন আৰু তেওঁলোকৰ একেটা কোঠাৰ ভিতৰতেই তেওঁলোকৰ মৃতদেহ অতি ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে তেওঁলোকক কোনোবাই হত্যা কৰিছে এতিয়া সমগ্ৰ ঘটনা জানিব পৰা হোৱা নাই তদন্ত চলি আছে পৰিয়ালে বিচাৰিছে যে তেওঁলোকক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে সেইকাৰণে সমগ্ৰ ঘটনাৰ তদন্ত হওক ইতিমধ্যে ঘটনাস্থলীত বেংগালুৰু আৰক্ষী উপস্থিত হৈছে লগতে তেওঁলোকৰ যি অপৰাধ শাখা আছে তেওঁলোকে তাৰ ষ্টিফাৰ গ্ৰক লৈ গৈছে তন্নকৈ সেই ৰুমটো তেওঁলোকে পৰীক্ষা কৰিছে কিবা ক্লু পায় নেকি কাৰণ দীৰ্ঘদিন ধৰি সেই কোঠাটোতে এই যুৱককেইজন আছিল তেওঁলোকে ভাড়া হিচাপে লৈ আছিল আৰু তাত থকা সময়তে তেওঁলোকে কোকা কোলাৰ যিটো ওৱেৰ হাউচ আছে ওৱেৰ হাউচত গৈ তেওঁলোকে কৰ্মৰত হৈ আছিল চাকৰিৰ সন্ধানত অসমৰে তেওঁলোক বেংগালুৰুলৈ গৈছিল নতুন সপোন দেখি গৈছিল কিন্তু যি ঘটনা সংঘটিত হ'ল সেয়া এটা অত্যন্ত ভয়ংকৰ খবৰ জনাই আছো বেংগালুৰুত পুনৰ অসমৰ 4জনকৈ যুৱকে মৃত্যুক আকোৱালি লৈছে কেনেকৈ তেওঁলোকৰ মৃত্যু হ'ল সেয়া ৰহস্যৰ আৱৰ্তত মই বাৰম্বাৰ ক'ব বিচাৰিছো যে অসমৰ বহু যুৱকৰ বহিৰাজ্যত গৈ মৃত্যু হয় কিছুমানক ৰেলতে কিছুমানৰ মৃতদেহ উদ্ধাৰ হয় কেতিয়াবা এনেকুৱা হয় কোনোবা ষ্টেচনৰ পৰা কাৰোবাৰ সন্ধান নোহোৱা হয় এইবাৰ বেংগালুৰুত ওৱেৰ হাউচত কাম কৰি থকা 3জন যুৱকক কোনোবাই টাৰ্গেট কৰিলে নেকি সেয়া বৰ্তমান ৰহস্য আৱৰ্তত আছে যুৱককেইজনৰ নাম জনাইছো তেওঁলোকৰ ঘৰ হৈছে লখিমপুৰ জিলাত সঠিক পৰিচয় এতিয়ালৈকে অহা নাই আমাৰ সাংবাদিক তালৈ গৈ আছে অধিক তথ্য আমি আপোনালোকক জনাম কিন্তু এই মুহূৰ্তত আমাৰ ওচৰত যি আপডেট আহিছে সেই আপডেট মই জনাই আছো যে তেওঁলোকৰ নাম হৈছে জয়ন্ত সিন্তে খগেশ্বৰ নৰেন্দ্ৰনাথ টাইড আৰু ডক্টৰ টাইড আৰু ধনঞ্জয় টাইড এই 4জন মিসিং যুৱক লখিমপুৰৰ মিসিং যুৱক তেওঁলোক একেলগে চাকৰিৰ কাৰণে তেওঁলোক বেংগালুৰুলৈ গৈছিল আৰু যোৱাৰ সময়তে তেওঁলোকে যিটো কোঠাত থাকে তাতেই তেওঁলোকৰ মৃতদেহ অতি ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে বেংগালুৰু আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত নিজাববীয়াকৈ তেওঁলোকে তদন্ত কৰিছে আৰু তদন্তৰ অন্তত ক্লু পাই সেয়া লক্ষণীয় হ'ব আৰু পৰিয়ালৰ যি মন্তব্য আহিছে পৰিয়ালে কৈছে যে যুৱককেইজনক কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰিছে সেইকাৰণে শুই থকা অৱস্থাতে কাৰণ সমগ্ৰ ঘটনা অতি ৰহস্যজনক এনেকুৱা নহয় যে তাত কোনোবাৰ চুৰিকাঘাটৰ কিবা দেখা পোৱা গৈছে শুই থকা অৱস্থাত 4জন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে একেটা কোঠাৰ ভিতৰতেই একেলগে 4জন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে তেওঁলোকক মই ইতিমধ্যে কৈছো যে যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো বেংগালুৰুৰ পৰা এটা বেয়া খবৰ আহিছে অসমৰ 4জন যুৱকৰ মৃতদেহ এটা ৰুমৰ ভিতৰত উদ্ধাৰ হৈছে আৰু তেওঁলোকৰ নাম হৈছে
জয়ন্ত চিন্তে খৰ্গেশ্বৰ, নৰেন্দ্ৰনাথ টাইট, ডক্টৰ টাইট আৰু ধনঞ্জয় টাইট এই যুৱককেইজন মিচিং যুৱক। তেওঁলোকৰ কি পৰিস্থিতিত মৃত্যু হ'ল সেয়া ৰহস্যৰ আৱৰ্তত আছে। সকলোৱে বিচাৰি আছে যে ঘটনাৰ তদন্ত হ'ব লাগে। এয়া নতুন ঘটনা নহয়। একাংশই বাহিৰৰ পৰা যোৱা, বিশেষকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা যোৱা লোকসকলক বহিৰাজ্যত টাৰ্গেট কৰে আৰু অনুৰূপ ঘটনা ঘটিছে এবাৰ বেংগালুৰুত। সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে পৰিয়ালে। কি পৰিস্থিতিত মৃত্যু হ'ল? ইতিমধ্যে মৃতদেহ যোনটো ৰুমত উদ্ধাৰ হৈছিল তাত বেংগালুৰু আৰক্ষী উপস্থিত হৈছে, লগতে তেখেতলোকৰ অপৰাধ অনুসন্ধান শাখা তাত উপস্থিত হৈছে। তেওঁলোকে তন্নকৈ সেই ঘৰটো পৰীক্ষা কৰিছে যে এই হত্যাকাণ্ডৰ লগত জড়িত কোন আছে, কি পৰিস্থিতিত যুৱককেইজনে একেলগে। এনেকুৱা নহয় যে এটা ৰুমত 4জন যুৱক আছিল, এজনৰ মৃতদেহ উদ্ধাৰ হৈছে, 4জন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে, তাকো অতি ৰহস্যজনক অৱস্থাত। তেওঁলোকক নিশাৰ ভাগত কোনোবাই হত্যা কৰি তাত পেলাই থৈ গৈছে নেকি সেয়া আৰক্ষীয়ে তদন্ত কৰিব। নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে বেংগালুৰু আৰক্ষীৰ তৰফৰ ফালৰ পৰা যে সমগ্ৰ ঘটনা যিহেতু তদন্ত কৰিব। আৰু অতি দৰিদ্ৰ ঘৰৰ এইকেইজন যুৱক, তেওঁলোকৰ পৰিয়াল সমৰ্থ নহয় যে তালৈ যাব, তাত গৈ তেওঁলোকে নিজাববীয়াকৈ কিবা কৰিব পাৰিব। সেইকাৰণে তেওঁলোকে অসম চৰকাৰৰ ওচৰতে আবেদন জনাইছে। আজি যিহেতু বেয়া খবৰটো আহিছে, পৰিয়াল তালৈ ঢাপলি মেলিছে। 4জন যুৱক, একেখন গাঁৱৰে যুৱক বুলি কৈ থকা হৈছে, ওচৰ পাজৰৰ চিনাকি যুৱক। তেওঁলোকে কৰ্মৰ সন্ধানত বেংগালুৰুলৈ গৈছিল আৰু তাতেই এই এটা শিহৰণকাৰী ঘটনা বুলি ক'ব লাগিব। 4জন যুৱকে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে। কি পৰিস্থিতিত তেওঁলোকৰ মৃত্যু হ'ল সেয়া কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত। নতুনকৈ আমাৰ যিসকল জড়িত হৈছে তেওঁলোকক জনাইছোঁ, বেংগালুৰুৰ পৰা এটা ভয়ংকৰ খবৰ আহিছে। লখিমপুৰৰ ঘৰ এই যুৱককেইজনৰ আৰু একেলগে কৰ্মসূত্ৰে তেওঁলোক বেংগালুৰুত আছিল আৰু তাতেই একেটা ৰুমতেই তেওঁলোকৰ মৃতদেহ 4জন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰু সেই ঘটনাই এতিয়া শোকৰ ছাঁ পেলাইছে সমগ্ৰ লখিমপুৰ জিলাখনত। সকলোৱে কৈছে ঘটনাৰ তদন্ত হ'ব লাগে। একেলগে 4জন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাটো কোনোৱে সহজভাৱে মানি ল'ব পৰা নাই। সকলোৰে দাবী, ইতিমধ্যে পৰিয়ালে দাবী কৰিছে যে এই ঘটনাত বাহিৰৰ কোনোবা লোক জড়িত হৈ আছে। পৰিকল্পিতভাৱে নিশা শুই থকা অৱস্থাতেই এই যুৱককেইজনক হত্যা কৰা হৈছে বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰিছে। আৰু পৰিয়ালৰ অভিযোগৰ পাছতে বেংগালুৰু আৰক্ষীয়ে সমগ্ৰ ঘটনাটো তদন্ত কৰিব। তেওঁলোকে ইতিমধ্যে তাত উপস্থিত হৈছে। তেওঁলোকে তন্নকৈ ৰুমটো পৰীক্ষা কৰিছে। তাত কিবা হত্যাৰ লগত জড়িত থকা কিবা ক্লু পায় নেকি সেয়া তেওঁলোকে পৰীক্ষা কৰি আছে। আৰু আমাৰ স্থানীয় সাংবাদিক এই যুৱককেইজনৰ যিখন গাঁও আছে, যি ঘৰ আছে, তালৈ তেওঁলোক গৈ আছে। কিছু সময়ৰ পিছতে আমি অধিক তথ্য জনাব পাৰিম যে যুৱককেইজন তাত কিমান দিনৰ পৰা আছিল, কোনে তেওঁলোকক তালৈ লৈ গৈছিল আৰু কিবা কাজিয়া বা তাত কিবা তেওঁলোকৰ সংঘাতৰ সৃষ্টি হৈছিল নেকি, পৰিয়ালৰ লোকে আগতীয়াকৈ তেনেকুৱা কথা জানে নেকি, সেয়া লাহে লাহে সকলো স্পষ্ট হ'ব। কিন্তু এই মুহূৰ্তত জনাইছোঁ এটা দুখৰ খবৰ যে বেংগালুৰুত 4জনকৈ অসমীয়া যুৱকৰ মৃত্যু হৈছে। তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে অতি ৰহস্যজনক অৱস্থাত, তাকো একেটা ৰুমৰ ভিতৰতে। কোকা-কোলা ৱেয়াৰ হাউচত তেওঁলোকে কৰ্মৰত আছিল এই 4জন যুৱক। মই পুনৰ নামকেইটা জনাই দিব বিচাৰিম যুৱককেইজনৰ। তেওঁলোকৰ নাম হৈছে জয়ন্ত চিন্তে খৰ্গেশ্বৰ, নৰেন্দ্ৰনাথ টাইট, ডক্টৰ টাইট আৰু ধনঞ্জয় টাইট। এই 4জন যুৱক লখিমপুৰৰ যুৱক, একেলগে বেংগালুৰুৰ একেটা কোম্পানীতে কৰ্মৰত আছিল। কিন্তু আজি অতি ৰহস্যজনকভাৱে তেখেতলোকৰ মৃতদেহ উদ্ধাৰ হৈছে। ইতিমধ্যেই পৰিয়ালে অভিযোগ কৰিছে এয়া পৰিকল্পিত হত্যাকাণ্ড। বেংগালুৰু আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে। কিন্তু কিমান আৰু অসমীয়া যুৱকৰ বহিৰাজ্যত এনেকৈ ৰহস্যজনকভাৱে মৃত্যু হ'ব, কেতিয়া এই ধাৰা অন্ত পৰিব, সেইটো এটা ডাঙৰ কথা। কাৰণ এয়া প্ৰথম ঘটনা নহয়। বিভিন্ন সময়ত আমি সংবাদ মাধ্যমত খবৰ প্ৰকাশ কৰি থাকোঁ যে কৰ্মৰ সন্ধানত, কৰ্মসংস্থাপনৰ বাবে যোৱা বা কৰ্মৰ সন্ধানত যোৱা বহু লোকক কিন্তু বহিৰাজ্যৰ একাংশ দুৰ্বৃত্তই টাৰ্গেট কৰি হত্যা কৰে আৰু সেইবোৰ ঘটনাৰ তদন্ত হৈ ৰৈ যায়। কেতিয়াও কোনো আৰক্ষীয়ে তেনেকুৱা ধৰণৰ ঘটনাত জড়িত লোকসকলক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। অনুৰূপ ঘটনা সংঘটিত হৈছে বেংগালুৰুত। সকলোৱে আশা কৰিম যে এই ঘটনাত জড়িতসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, কৰায়ত্ব কৰিব লাগে। আৰু তেওঁলোকৰ কি পৰিস্থিতিত মৃত্যু হৈছে সেয়া অতি শীঘ্ৰেই পোহৰলৈ আহক। কিন্তু পৰিয়ালে জনাইছে যে এয়া পৰিকল্পিত হত্যাকাণ্ড। কিছু সময়ৰ পিছতেই আমাৰ সাংবাদিক যেতিয়া তাত উপস্থিত হ'ব, আমাৰ স্থানীয় সাংবাদিক ইতিমধ্যে এই যুৱককেইজনৰ ঘৰলৈ গৈ আছে, তেতিয়া আমি আপোনালোকলৈ অধিক তথ্য লৈ আহিব পাৰিম। ধন্যবাদ।